পশ্চিম নলবাৰীৰ জাগাৰাত একে নিশাই দুটাকৈ মন্দিৰত চোৰে চলালে লুটপাট। চোৰৰ সন্ত্ৰাসত অতিষ্ঠ পশ্চিম নলবাৰীৰ বিভিন্ন অঞ্চল। নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত জাগাৰাৰ চকত থকা শ্ৰী শ্ৰী গণেশ মন্দিৰত শনিবাৰে নিশা চোৰে মন্দিৰৰ তলা ভাঙি দান পাত্ৰৰ পৰা টকা পইচা চুৰি কৰাৰ লগতে ওলোমা ঘণ্টা ৩টা, পিতলৰ থাল এখন, পিতলৰ লতা এটা, পিতলৰ গছা এডাল চুৰি কৰি লৈ যায়। আনহাতে একে নিশাই কলেজ ৰোডত থকা শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰৰ তলা ভাঙি দান পাত্ৰত থকা টকা পইচাৰ লগতে পিতলৰ ঘণ্টা ৪টা, বৰকা এখন, তাল ৩যোৰ, টিলিঙা ২টা, পিতলৰ গণেশৰ মূৰ্তি এটা, তামৰ লতা এটা, তামৰ থাল এখন আৰু পিতলৰ গছা ৩ডাল লৈ যায়। দুয়োটা মন্দিৰৰ নগদ ধনকে কৰি প্ৰায় ১ লাখ টকাৰ সামগ্ৰী চোৰে চুৰ কৰি লৈ যায়। পশ্চিম নলবাৰী অঞ্চলৰ প্ৰায়বোৰ মছজিদ, মন্দিৰ সঘনে চুৰি কাৰ্য হৈ আহিছে। ইয়াকে লৈ বহু পৰিয়ালে নিশা উজাগৰে কটাবলগীয়া হৈছে। চোৰৰ উপদ্ৰৱৰ পৰা গয়া ৰাজ্যে পৰিত্ৰাণ পাবলৈ বেলশৰ আৰক্ষী থানাই কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। নমস্কাৰ। জাগৰা কলেজ ৰোড গোপাল মন্দিৰত দুৰ্বৃত্তই কালি যোৱা ৰাতি চুৰ হৈছে। ইয়াতে বস্তু বহুত লৈ গৈছে। ইয়াতে আগতে হোৱা নাই। কি মানে হেৰি ছাতি গাছা 4খন নিছি, বৰকা এখন, টিলিঙা 2টা আৰু তাৰপিছত তাল 1 যোৰা, তাল 3 যোৰা, তাৰপিছত আৰু হেৰি নিছি বাট্টা নহয়, ঘুটি এটা, তামৰ ঘুটি এটা, তামৰ থাল এখন, পিতলৰ গড় এটা আৰু নগদ ধন নিছি ২,০০০। চুৰটো এতিয়া কেতিয়া হৈছে? ৰাতি হৈছে। কালি যোৱা ৰাতি আমি গম পোৱা নাই। এতিয়া ৰাতিপুৱা আমি ব্যৱস্থা আমি আইনৰ সহায় ল'ম। শ্ৰী শ্ৰী গণেশ মন্দিৰ জাগাৰা এটিএমৰ ওচৰতে স্থাপিত হৈছিল 2010 চনত। যোৱাকালি ৰাতি আমাৰ ইয়াত কিছু দুৰ্বৃত্তই চুৰ কৰিলে। ঘণ্টা নিলে 2টা, পিতলৰ কাঁহী এখন, তাৰপিছত গছা এডাল পিতলৰ, প্ৰায় বহুখিনি বস্তু চুৰ কৰিলে। কিন্তু বহুত বেয়া কথা হৈছে, আমি ইতিমধ্যে ইয়াত পৰ্যবেক্ষণ কৰিলোঁ, একো বস্তুৱে পোৱা নাই। কিহৰ কাৰণে কি দুৰ্বৃত্তই কি চিন্তা কৰিছে সেইটো ভগৱানে ঈশ্বৰে ফল দেখুৱাব। আৰু যদি কোনোবাই মদ খাই বা ভাং খাই এই বস্তুবিলাক চুৰ কৰি নিছে, তেতিয়াহ'লে অনতিপলমে আমাৰ কমিটিৰ ওচৰত দাখিল কৰক। আমি ধন্যবাদ জ্ঞাপন কৰিম তেওঁলোকক। যদি নিদিয়ে তেতিয়াহ'লে আমি আইনৰ সহায় ল'ম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ আমি আজি জনালোঁ। আৰু নাজানো আৰক্ষীৰ কি দুৰ্বলতা নাজানো, ইয়াত আৰক্ষীও অহা যোৱা কৰি থাকে। নলবাৰী পুলিচ বা বেলশৰ পুলিচ এই ৰাস্তাটোৰে অহা যোৱা কৰি থাকে। এটিএমতো এটা ৰক্ষী আছে। ৰাতি প্ৰায় 2টা-3টালৈকে ইয়াত মানুহ থাকেই। তাত স্বত্তেও এই কেনেকৈ চুৰ হ'ব পাৰে, এইটো এটা দুৰ্ভাগ্যজনক কথা। আমি বৰ দুখ পাইছোঁ আমাৰ গাঁওবাসীয়ে। এই ক্ষেত্ৰত আইনে কি ব্যৱস্থা ল'ব আমি পিছত গম পাম। আমি আইনৰ ওচৰত যাম অনতিপলমে। 2010ৰ পৰাই মানে মন্দিৰটোত মানে নাম কীৰ্তন কৰি থাকোঁ বা পূজাখনো কৰা যায়। মানে সেইকাৰণে এই যি চুৰ কৰি লৈ গ'ল, সেইটোৰ কাৰণে আমাৰ বৰ মানে বেছি দুখ পাইছোঁ। নাম ধৰিবৰ কাৰণে আমাৰ যিখিনি জগল আছে, সেই জগলবিলাকো মানে সেই কৰিছে আৰু ঘান্তি আছিল। মানে গাছাখৰো লৈ গ'ল। এই পুৱা মানে মন্দিৰ মুচিবলৈ আহোঁতে দেখা পাইহে মানে হেৰি কৰা গ'ল, গম পোৱা গ'ল। তাৰে পাছত আমাৰ বহুতে বেয়া লাগিছে। নাম কীৰ্তন ধৰাৰ কাৰণেও আমাৰ সুবিধা হৈছিল, ওচৰতে আছিল যাতে। মানে আৰক্ষীও অলপমান অহা যোৱা কৰি থকাৰ পিছতো মানে যি কেনেকৈ নিলে আমিওতো গম নাপালোঁ। এটিএমৰ কাষতে মানে এটিএমত থাকেই আৰক্ষীজনেও, থকাৰ পিছতো মানে যি কেনেকৈ নিলে আমি গমেই নাপালোঁ। এতিয়া সকলক আৰক্ষী যাতে অলপমান চোৱাচিতাটো কৰে, শাস্তি দিয়ে যে ধৰি কিনে। কালি আমাৰ যোৱাকালি হেৰি কাতি বিহুৰ সুযোগ লৈ আমি মন্দিৰত কোনো নাই, সেই সুযোগ লৈ পেলাই দুৰ্বৃত্ত আহি পেলাই আমাৰ এই মন্দিৰৰ 70,000-80,000 টকাৰ সামগ্ৰী লৈ গৈছে। কি নিছে? বহুতে তাল খোল আৰু এই ফল চল এইবিলাক, তাল কেইবাযোৰো আছিল, ঘুটি লতা যি আছিল মন্দিৰত গোটেই বহুত 80,000 মান টকাৰ সামগ্ৰী লৈ গৈছে। এতিয়া আমি তাৰে তদন্ত দিব লাগিব। চোৰবিলাকৰ পুলিচ প্ৰশাসনে আহি
নিউজ ডেস্ক রিপোর্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.